বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিছকাশ্যন আমি নকৰোঁ। দুটা কাৰণে নকৰোঁ। বিৰোধী পক্ষ 22টা সিটত তেওঁলোকে কাজিয়া কৰি আছে আৰু সেই 22টা সিটত আমি নিজিকো। গতিকে বিৰোধী ঐক্যৰ ডিছকাশ্যন বিজেপিত নহয়, কাৰণ য'ত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হ'লেও নিজিকে, অনৈক্য হ'লেও নিজিকে। গতিকে বিৰোধী ঐক্যৰ ছাবজেক্ট মেটাৰটো হ'ল 24 সিটৰ, বাহিৰৰ নহয়। এতিয়া ডিব্ৰুগড়ত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? জালুকবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? নলবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? শিলচৰত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? লক্ষীপুৰত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? বিহপুৰীয়াত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? জাগিৰোডত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? টিহুত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? পলাশবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? গতিকে বিজেপিৰ সিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই। এইটো হ'ল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ সিট নোলোৱাকৈ যদি অখিল গগৈ ঐক্য কৰে, অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব। লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে, তেওঁ য'ত আছিল তাতেই থাকিব। কংগ্ৰেছে দিব পৰা 24টা সিট আছে। যদি বিৰোধী ঐক্যৰ কাৰণে 4-5টা সিট বাকী দুটা পাৰ্টীয়ে টানি আনিব পাৰে, তেওঁলোক জিকিলে। আৰু তেওঁলোকক লাগিলে 50টা সিট দিয়ক, কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।